মুখ্যমন্ত্ৰী যোৱাকালি বৈঠকৰ পিছতে পুনৰ অস্থিৰ হৈ পৰিছে আৰু সেইকাৰণে তেওঁৰ স্বভাৱজাত যিটো সংকীৰ্ণ দৃষ্টিভংগী আছে সেইটো পুনৰ আজি ৰাইজৰ আগত উদঙাই তেওঁ গগৈ ৰাজনীতিৰ কথা তেওঁ মানুহৰ মাজত পাতনি মেলিছে। কাৰণ ইয়াৰ লক্ষ্য এইটোৱেই যে মানুহৰ মাজত সংকীৰ্ণতা এটা প্ৰদান কৰা। আমি কেতিয়াও কোনো কাৰণতে মই প্ৰথমৰ পৰাই এই গগৈ কেন্দ্ৰিক ৰাজনীতি তিনি গগৈ ৰাজনীতি বিৰোধিতা কৰি আহিছোঁ আৰু আজিও কৈছোঁ যে আমি অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে গগৈ কেন্দ্ৰিক কথা নাই। ইয়াত সকলো জাতি জনগোষ্ঠীক তেওঁলোকৰ ভৱিষ্যত যাতে ভাল হয়, তেওঁলোকে যাতে এই বিজেপিৰ ভয়াৱহ সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা যাতে পৰিত্ৰাণ পায়, দেশৰ সংবিধান ন্যায়পালিকা এইবোৰ যাতে ৰক্ষা কৰিব পাৰোঁ আৰু যি চলি থকা চূড়ান্ত দুৰ্নীতি ভ্ৰষ্টাচাৰ স্বজন তোষণ কেলেংকাৰীৰ পৰা উৰ পেলাবৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ কাৰণে কালি লগ হৈছিলোঁ আৰু সেই এক হোৱাটো তেওঁ সহ্য কৰিব নোৱাৰি মানুহৰ মাজত এটা সংকীৰ্ণ নেৰেটিভ, এটা সাম্প্ৰদায়িক নেৰেটিভ যিটো তেওঁৰ স্বভাৱ। ক'ৰবাত যদি হিন্দু মুছলমান কৰে, ক'ৰবাত গোষ্ঠী জাতি জনগোষ্ঠীৰ নামত ৰাজনীতি কৰে। আমাৰ কথাটো হ'ল ইয়াত হিন্দু মুছলমান শিখ জৈন পাৰ্চী বৌদ্ধ সকলো আৰু সকলো জাতি জনগোষ্ঠী যিমান জাতি জনগোষ্ঠী আছে খিলঞ্জীয়া থলগিৰি জাতি জনগোষ্ঠী সকলোকে লৈ আমি ৰাজনীতি কৰিব খুজিছোঁ আৰু সেইটোৱেই আমাৰ একতাৰ বাণী আৰু সেইটোৰ যোগেদিয়েই আমি ৰাজনীতি কৰিবৰ কাৰণে আমি আগবাঢ়িব খুজিছোঁ। মুখ্যমন্ত্ৰী যোৱাকালি বৈঠকৰ পিছতে পুনৰ অস্থিৰ হৈ পৰিছে আৰু সেইকাৰণে তেওঁৰ স্বভাৱজাত যিটো সংকীৰ্ণ দৃষ্টিভংগী আছে সেইটো পুনৰ আজি ৰাইজৰ আগত উদঙাই তেওঁ গগৈ ৰাজনীতিৰ কথা তেওঁ মানুহৰ মাজত পাতনি মেলিছে। কাৰণ ইয়াৰ লক্ষ্য এইটোৱেই যে মানুহৰ মাজত সংকীৰ্ণতা এটা প্ৰদান কৰা। আমি কেতিয়াও কোনো কাৰণতে মই প্ৰথমৰ পৰাই এই গগৈ কেন্দ্ৰিক ৰাজনীতি তিনি গগৈ ৰাজনীতি বিৰোধিতা কৰি আহিছোঁ আৰু আজিও কৈছোঁ যে আমি অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে গগৈ কেন্দ্ৰিক কথা নাই। ইয়াত সকলো জাতি জনগোষ্ঠীক তেওঁলোকৰ ভৱিষ্যত যাতে ভাল হয়, তেওঁলোকে যাতে এই বিজেপিৰ ভয়াৱহ সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা যাতে পৰিত্ৰাণ পায়, দেশৰ সংবিধান ন্যায়পালিকা এইবোৰ যাতে ৰক্ষা কৰিব পাৰোঁ আৰু যি চলি থকা চূড়ান্ত দুৰ্নীতি ভ্ৰষ্টাচাৰ স্বজন তোষণ কেলেংকাৰীৰ পৰা উৰ পেলাবৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ কাৰণে কালি লগ হৈছিলোঁ আৰু সেই এক হোৱাটো তেওঁ সহ্য কৰিব নোৱাৰি মানুহৰ মাজত এটা সংকীৰ্ণ নেৰেটিভ, এটা সাম্প্ৰদায়িক নেৰেটিভ যিটো তেওঁৰ স্বভাৱ। ক'ৰবাত যদি হিন্দু মুছলমান কৰে, ক'ৰবাত গোষ্ঠী জাতি জনগোষ্ঠীৰ নামত ৰাজনীতি কৰে। আমাৰ কথাটো হ'ল ইয়াত হিন্দু মুছলমান শিখ জৈন পাৰ্চী বৌদ্ধ সকলো আৰু সকলো জাতি জনগোষ্ঠী যিমান জাতি জনগোষ্ঠী আছে খিলঞ্জীয়া থলগিৰি জাতি জনগোষ্ঠী সকলোকে লৈ আমি ৰাজনীতি কৰিব খুজিছোঁ আৰু সেইটোৱেই আমাৰ একতাৰ বাণী আৰু সেইটোৰ যোগেদিয়েই আমি ৰাজনীতি কৰিবৰ কাৰণে আমি আগবাঢ়িব খুজিছোঁ। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।